মাৰ বাবা মোকে হেল্প কৰি দিব বুলি মই ছাৰ মোকে হেল্প কৰক। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ অন্তৰ্গত দেওবিলৰ সমীপৱৰ্তী নদিহিং নদীত 15 তাৰিখ 5 মাহ 2024 বুধবাৰে সন্ধানহীনৰ দৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। সন্ধানহীন ছাত্ৰজন নিউ মহং গাঁৱৰ প্ৰীতম মানৱাই বুলি জানিব পৰা গৈছে। বুধবাৰে 4জন লগৰীয়াৰ সৈতে নদিহিঙত গা ধুবলৈ গৈছিল। কিন্তু নদিহিঙৰ খৰস্ৰোতা সোঁতে সাঁতুৰি থকা অৱস্থাত প্ৰীতম মানৱাইক উটুৱাই নিয়ে বুলি বিশেষ তথ্য অনুসৰি জানিব পৰা গৈছে। চাচিং মানৱাইৰ পুত্ৰ বুলি জানিব পৰা প্ৰীতম মানৱাইক NDRF বাহিনীয়ে 3 দিন ধৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। শোকাকুল পৰিৱেশে বিৰাজমান কৰা পৰিয়ালটোৱে DCM সমনা মিন আৰু নামচাই জিলা উপায়ুক্তলৈ সন্ধানহীন ল'ৰাটোৰ বিষয়ে গুৰুত্ব আৰোপ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। মই মিডিয়া পাৰ্চনকে মই থেংকফুল দিছোঁ। মোৰ ওচৰতে আহিছে আৰু মোক এইটো সুধিবলৈ আহিছে। এইটো কাৰণে বহুত মোৰ ফালৰ পৰা মোৰ ৰিকুৱেষ্ট আছে। মোৰ ল'ৰাটো বুধবাৰ গা ধুবলৈ আহিছে, স্কুল যাম বুলি আহিছিলে। ল'ৰাটো অহাৰ পিছতে 5জন লগৰীয়াৰ লগতে আহিলে। অহাৰ পিছতে খেলাৰ পিছতে একজন লগৰীয়াটো তেৰি পাৰ হৈ গ'ল কৈছে, আৰু একজনটো চাই আছিলে কৈছে হিন্দী কোৱাৰ মোতাবিকতে, লেকিন 3জনটো তেৰিছিলে কৈছিলে। মোৰ ল'ৰাটো হেৰাই গ'ল, সিহঁতি পিছ মৰি চালে কৈছে, দেখা নেপালে ক'লে। এইটো কাৰণে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে, জালৱালা হওক, যোনে গৰু বান্ধা মানুহ, যোনে পানী খাব অহা মানুহ, প্লিজ কেয়াৰ কৰি দিব। এইটো নদীতে দিউবিল হয় ন, দিউবিল ঘাটতে নদিহিংতে এইটো হাদচা হৈছে। প্লিজ মই গভৰ্ণমেণ্টকে বি মই ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ চৌনা ছাৰকে বি মই ৰিকুৱেষ্ট কৰিছোঁ, আৰু DC ছাৰকে বি, নামচাই DC ছাৰকে বি প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ যে মোকে হেল্প কৰিব, আৰু পাব্লিককে বি মই হেল্প মাগিছোঁ। মই 10টা আঙুলিৰে মই প্ৰে কৰিছোঁ কি চবে মোকে হেল্প কৰিব। মোৰ একটাই ল'ৰা ডন বস্কোৰ পৰা 10 পাছ কৰিম নি, মোৰ ফাৰ্নাণ্ডো স্কুলতে এডমিশ্যন কৰিছোঁ। ফাৰ্ষ্ট বেচ হয় মোৰ আপগ্ৰেড হোৱা। যোৱাবাৰ আপগ্ৰেড হৈছে, এইবাৰ 11 পাছ কৰিছে, ভাল পাৰ্চেণ্টেজ পাইছে। 74% মোৰ ল'ৰাটো পাছ কৰিছে। সেইটো কাৰণে মোৰ একলতা ল'ৰা, মোৰ ইটোৱে মোৰ উমিদ আছিলে, ইটোৱে মোক চাব বুলি মই বহুত আশা কৰিছোঁ। মিডিয়া পাৰ্চনকে বি মই ৰিকুৱেষ্ট কৰিছোঁ আহাৰ কাৰণে মোকে চবেই সহায় কৰিব। মোৰ হেল্পলেছ হৈ গ'লোঁ এতিয়া। মোৰ লাখুটিটো মোৰ গুচি গ'ল দুনিয়াৰ পৰা। সেইকাৰণে মই বহুত দুখী হওঁ। প্লিজ মই DCM ছাৰকে বি মই ৰিকুৱেষ্ট কৰিছোঁ, বাৰ 10টা আঙুলিৰে মই ৰিকুৱেষ্ট কৰিছোঁ, চবকে মোকে হেল্প কৰক, আৰু চব পাব্লিকে হেল্প কৰিব। মোৰ বাই বন্ধু, মোৰ ওচৰ পাখৰ লগৰীয়া, প্লিজ চবেই মোকে হেল্প কৰিব বুলি মই বহুত ধন্যবাদ দিছোঁ। মই আশা কৰিছোঁ চবেই মোকে হেল্প কৰিব বুলি। প্লিজ থেংক ইউ। মই ইমানে কৈ মই সামৰণি মাৰিছোঁ মোৰ কথাটো ৰেচপণ্ড দিব ছাৰ, DCM ছাৰে আৰু DC ছাৰে মোৰ কথাটো ৰেচপণ্ড দিব বুলি মই আশা কৰিছোঁ। মোৰ ল'ৰাৰ নাম চাও প্ৰীতম মানৱাই, মোৰ নাম নাং চেচং মানৱাই, তাৰ বাবাৰ নাম চাও চাচিং মানৱাই। মই নিউ মঙৰ হয়। মই বহুত দুখিত আছোঁ। প্লিজ ছাৰ মোকে সহায় কৰিব। লগৰীয়াবোৰো দেহাৰে NDF পাৰ্টি সহায় কৰি আছে। মোক নাই কৰা বুলি মই কোৱা নাই, সিহঁতৰ বহুত থেংকছ দিছোঁ মই NDF অফিচাৰ ছাৰবিলাকক বি মোকে আৰু সহায় কৰিব। মোৰ ডেড বডি মোৰ ল'ৰাৰ মোৰ পাব লাগে, চবে জয়যুক্ত কৰি দিব লাগিব বুলি মই প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ। থেংক ইউ ছাৰ, DCM ছাৰ, মোৰ মাৰ বাবা মোকে হেল্প কৰি দিব বুলি মই ছাৰ মোকে হেল্প কৰক।
মেহনত কৰি মই পঢ়াইছোঁ, মই দুখীয়া হয় হাজিৰা কৰি মই পঢ়াইছোঁ ডন বস্কোতে, গেলেঞ্জা ডন বস্কোতে পঢ়া ল'ৰা এতিয়া ফাৰ্নাণ্ডোতে পঢ়ি আছে, 11ত জইন কৰিছে। প্লিজ প্লিজ মোকে সহায় কৰিব। সেইদিনা গাড়ীত ধুব আহিছিলে, এনেকুৱা এটা হাদচা হৈ গ'ল। যোনে বি আপুনি কিনাৰত ইয়াক ক'ত চাই পাওক প্লিজ ইনফৰ্ম কৰক, আৰু সেইটোৱে মই আপোনাক এপিল কৰিম চবক। বেছি সি কাপোৰো পিন্ধা নাই, অকল হাফ পেণ্টটো সেইটোৱে পিন্ধি গৈছে। আমি চবৰে গভৰ্ণমেণ্ট ফালৰ পৰা ছাপোৰ্ট কৰিছে, গভৰ্ণমেণ্ট ফালে ছাপোৰ্ট কৰিছে কৰাটোতো। NDF আহিছে, বাকী ফালে পৰা একো পোৱা নাই। যিমান হিন্দী পাৰে বুজিছে বাৰু, লেকিন আমি এইটোৱে ভাবিছোঁ কি আমাক অকণমান ছাপোৰ্ট পাই যালে ভাল আছিলে, আৰু যেনেকুৱা হ'লে পাই যালে ভাল আছে। আমাৰ মা বাবা বি ইমান এইটোৱে আশাতে আছে, আৰু এটাই ভাই আছে, সেইটোৱে বুলি ভাবি কিনে এইটো আশা থৈছোঁ আৰু আপোনাৰ চবৰ লগত। I would like to thanks to the media fraternity for covering this news. The thing is that 2 days back I have lost my nephew, which has drawn here. So in this regard, I would like to few words. So we are getting help from the district administration, from the honorable DCM, from the local honorable MLA of Namsai. So I would like to request to the neighboring state of Assam, if the dead body found anywhere, please contact us. The contact number will be given to the media fraternity. Please contact if the dead body found someone. Thank you so much. I would like to say this much. Okay.